জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্ট। জুবিন গাৰ্গৰ এই পোষ্টমৰ্টম ৰিপৰ্টত কি আছে আপোনালোকে জানিবলৈ পাব। জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি আছে এই কথাটো জানিবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজ অধীৰ আগ্ৰহে বাট চাই আছে। আপোনালোকে জানিবলৈ পাব জুবিন দাৰ এই পোষ্টমৰ্টম ৰিপৰ্টত কি আছে, কি ওলাইছে আপোনালোকে জানিবলৈ পাব। আমি সকলোৱে গম পাওঁ ছিংগাপুৰত জুবিন গাৰ্গৰ পোষ্টমৰ্টম কৰা গৈছিল। উন্নত দেশ উন্নত পদ্ধতিৰে জুবিন গাৰ্গৰ পোষ্টমৰ্টম কৰিছিল। আমাৰ অসমলৈ লৈ আহিল জুবিন গাৰ্গক আৰু সকলো ৰাইজে এটাই দাবী কৰিলে যেন জুবিন গাৰ্গৰ পোষ্টমৰ্টম পুনৰ কৰিব লাগিব। সমগ্ৰ অসমবাসীৰ ৰাইজে দাবী কৰিলে, দল সংগঠনৰ লোকসকলে দাবী কৰিলে, নহ'ব জুবিন দাৰ পোষ্টমৰ্টম ৰিপৰ্ট পোষ্টমৰ্টম আকৌ কৰিব লাগিব। তো এই কথাত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱেও কথাটো মান্তি হ'ল, সন্মতি জনালে আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱেও মান্তি হ'ল আৰু দ্বিতীয়বাৰৰ বাবে জুবিন দাক পোষ্টমৰ্টম কৰালে। তো এতিয়া কথা হ'ল সেই পোষ্টমৰ্টমত কি আছে, কি ওলালে আপোনালোকে গম পাব, তো ময়ো গম পাম সেই পোষ্টমৰ্টম ৰিপৰ্টত কি আছে। তো আমি সকলোৱে কৈয়ে আছোঁ জুবিন দা মৃত্যুটো এইটো সাধাৰণ মৃত্যু নহয়, আমি সকলোৱে কৈ আছোঁ। আৰু শেখৰ গোস্বামীয়ে যেতিয়া কথাকেইটা আহি ক'লেহি মেডিয়াৰ সন্মুখত, তেতিয়া আমি আৰু আচৰিত হ'লোঁ আৰু ভাবিবলৈ বাধ্য হ'লোঁ। শেখৰ গোস্বামীয়ে কৈ দিলে জুবিন দাই বিয়েৰ খাইছিল, মতলব সিহঁতি বিয়েৰ খুৱাইছে, গাহৰি মাংস, এই কথাখিনি কৈছে। আচলতে গোটেই ৰাতি জুবিন দাক মদ্যপান সেৱন কৰালে ইহঁতি আৰু গোটেই ৰাতি মদ্যপান সেৱন কৰাই ৰাতিপুৱালে ইহঁতি সাগৰৰ বুকুলৈ লৈ আহিল, সাগৰৰ পাৰলৈ লৈ আহিল সাঁতোৰাবলৈ। সিদ্ধাৰ্থ, তই কি নেজান জুবিন দা যেন স্বাস্থ্যটো ভাল নহয়? সিদ্ধাৰ্থ, তই কি নেজান? আৰু শেখৰ, তই কি নেজান? হা, সিদ্ধাৰ্থ আৰু শেখৰ, জুবিন দা যেন অসুস্থ, স্বাস্থ্যটো বৰ এটা ঠিক নহয়, আগতেও এনেদৰে অসুস্থ হৈ পৰিছে, তহঁতি কি নেজান? হে, আৰু লগতে তহঁতি মদ্যপান খুৱাই লৈছ, নিচা কৰি লৈছ, হা, নিচা কৰি সাগৰৰ পাৰলৈ আনিছ। এইটো তহঁতৰ প্ৰি প্লেনিং বুলি তাত ওলাই আছে দেখোন। সৰু ল'ৰা আৰু মদ্যপান সেৱন কৰা মানে নিচা হোৱা মানুহক জুই বা পানী সেই কাষৰত যাব নিদিয়ে, কিন্তু তহঁতি লৈ গৈছ। হা, জুবিন দা ভিডিঅ'কেইটাত স্পষ্টকৈ ওলাই পৰিছে জুবিন দা দুৰ্বল অৱস্থাত আছে, ভিডিঅ'কেইটাত স্পষ্টকৈ ওলাই পৰিছে। আৰু তহঁতি জুবিন দাক ছেফটি নিদি, জুবিন দাক সুৰক্ষা নিদি তহঁতি সাগৰৰ বুকুলৈ মাতি আছ। জুবিন দা একো নহয়, পাৰিব, আমুকে তামুকে বেকগ্ৰাউণ্ডৰ মাত দি আছ। হা, লাইফ জেকেট এটা পিন্ধাই দে, ঠেলি দিওঁ নেকি, এনেকুৱাখিনি কৈ আছ। মুঠপত এইটোৱে ক'ব বিচাৰিছোঁ যেন শেখৰ গোস্বামী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেল যোনসকল লোকে আয়োজন কৰিছিল, এই লোকসকলৰ ওপৰত তদন্ত হ'ব লাগিব, এইটো হ'ব লাগিব। আমি কেতিয়াও নামানো। আৰু অসমবাসীৰ ৰাইজ, আপোনালোকে এই ক্ষেত্ৰত কি ক'ব? শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা যোনসকল লোক, সেই লোকসকলৰ ওপৰত তদন্ত হোৱাটো বিচাৰেনে? যদি বিচাৰে, যদি আপোনালোকে কমেণ্ট কৰক, আপোনালোকৰ মতামতবিলাক কমেণ্ট বক্সত দিয়ক। আমি যেতিয়ালৈকে জুবিন দাক আমি ন্যায় দিব নোৱাৰোঁ তেতিয়ালৈকে জুবিন দা কিন্তু আত্মা শান্তি নাপায়। কিন্তু দেই, এইটোৱে ক'ব বিচাৰিছোঁ, আমি মাত মাতিব লাগিব আৰু আমি মাত মাতি বাধ্য কৰাই দিব লাগিব যেন তদন্ত হ'বই লাগিব। মুঠপত আপোনালোক
ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকক। ছ'চিয়েল মিডিয়া বৰ্তমান সময়ত এনেকুৱা এটা পাৱাৰফুল বস্তু, এনেকুৱা এটা পাৱাৰ আছে, সকলোৱে ছ'চিয়েল মিডিয়াত প্ৰতিবাদ কৰক। আৰু প্ৰয়োজন সাপেক্ষে আমি যোনসকল মেইন মুৰব্বী আছে আপোনালোকে কওক যেন ক'ৰবাত যাব লাগে নেকি, ক'লেই হওক, আমি গুচি যাম, এইটোৱে ক'লোঁ। আৰু বৰ্তমান সময়ত জুবিন দা ভাগৰ যি পষ্টমৰ্টম ৰিপৰ্ট কোনো একো ৰিজাল্ট অহা নাই। ৰিজাল্টত আচলতে কি আহে আমি এইটো অপেক্ষা কৰি আছোঁ। আমি অসমবাসী ৰাইজে গম পাম, ময়ো গম পাম। এতিয়ালৈকে একো ৰাজহুৱা হোৱা নাই। তো ৰাজহুৱা হ'লে বা নিউজত দিলে মই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ আগত প্ৰেৰণ কৰিম। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব। তো মুঠতে এটা কথাই ক'ব বিচাৰিছোঁ যেন শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা যোনসকল লোক, তদন্ত হ'ব লাগিব, তদন্ত হ'ব লাগিব, এইটোৱে ক'লোঁ। আৰু অসমবাসী ৰাইজ আপোনালোকে আপোনালোকৰ মতামতবিলাক কমেণ্ট বক্সত দিয়ক।